উমাশ্ৰী ডাঙৰীনী BCCI দলত আছিলে আৰু BCCI নিজৰ কাৰ্যসূচী মতে চলে। BCCI আমাক এতিয়ালৈকে জনোৱা নাছিলে উমাশ্ৰী কেতিয়া পঠিয়াব। উমাশ্ৰী নিজেও গম নাপায় যে তাই কেতিয়া ৰিটাৰ্ণ টিকেট পাব। উমাশ্ৰী আমাক 6 তাৰিখে সন্ধিয়া এৰাউণ্ড 7 বজাত জনালে যে আমি এতিয়া মই এয়াৰপৰ্ট গৈ আছোঁ বা মই গুৱাহাটী আহিম। তাই গুৱাহাটী পাইছে সন্ধিয়া এৰাউণ্ড 11 আৰু তাই বাহিৰলৈ 11:30 বজাত ওলাই আহিছে। এতিয়া ৰাতি 11:30 বজাত আমি যি আমাৰ পৰিকল্পনা আছিলে ACLয়ে মাতি সম্বৰ্ধনা জনোৱা 2 ঘণ্টাত আমি গোটেই জিলা মানুহ গোটাব নোৱাৰোঁ। আমি 2 ঘণ্টাত ৰাতি 12টা-1টা বজাত গুৱাহাটী ৰেলী কৰিব নোৱাৰি বা ৰাতি 1 বজাততো যদি আমি সম্বৰ্ধনা জনাওঁ মানুহগৰাকীয়ে ভাবিব আৰে মোক ৰাতি 1টাত সম্বৰ্ধনা জনাইছে, মানে এটা ভাল পৰিৱেশ নহ'ব। তেনেকৈ আমি অহা 9 তাৰিখে ৰাতিপুৱা 10টা-10:30 পৰিকল্পনা কৰি ৰাখিছিলোঁ, যি আমি চাগে পৰহিলে গম পালে হ'লে বা মানুহ দেখিলে হ'লে। যিহেতু বিতৰ্ক হোৱাৰ কাৰণে আমি আজি মিডিয়াৰ আগত মই স্পষ্ট কৰি পৰহিলে ৰাতিপুৱা 4টাতে সম্বৰ্ধনা আছে, কাৰণ তেওঁ আজি দিনটো বোকাখাট থাকিব, কালি দিনটো বোকাখাট থাকিব, কালি সন্ধিয়াই বোকাখাটৰ পৰা গুৱাহাটী পাব। এজ পাৰ আৱাৰ চিডিউল বা আমি তাইৰ লগত কথা পাতি থকা সময়মতে আমিতো আমাৰ পৰিকল্পনা কৰি ৰাখিছিলোঁ কেনেকৈ উমা চেত্ৰীক আমি সেই সন্মান জনাম, আদৰণি জনাম বা তাইক যি সন্মান দিব লাগে। আমি সকলোৱে গৌৰৱ কৰোঁ যে উমা চেত্ৰী দলত আছিল। উমাশ্ৰী ডাঙৰীনী BCCI দলত আছিলে আৰু BCCI নিজৰ কাৰ্যসূচী মতে চলে। BCCI আমাক এতিয়ালৈকে জনোৱা নাছিলে উমাশ্ৰী কেতিয়া পঠিয়াব। উমাশ্ৰী নিজেও গম নাপায় যে তাই কেতিয়া ৰিটাৰ্ণ টিকেট পাব। উমাশ্ৰী আমাক 6 তাৰিখে সন্ধিয়া এৰাউণ্ড 7 বজাত জনালে যে আমি এতিয়া মই এয়াৰপৰ্ট গৈ আছোঁ বা মই গুৱাহাটী আহিম। তাই গুৱাহাটী পাইছে সন্ধিয়া এৰাউণ্ড 11 আৰু তাই বাহিৰলৈ 11:30 বজাত ওলাই আহিছে। এতিয়া ৰাতি 11:30 বজাত আমি যি আমাৰ পৰিকল্পনা আছিলে ACLয়ে মাতি সম্বৰ্ধনা জনোৱা 2 ঘণ্টাত আমি গোটেই জিলা মানুহ গোটাব নোৱাৰোঁ। আমি 2 ঘণ্টাত ৰাতি 12টা-1টা বজাত গুৱাহাটী ৰেলী কৰিব নোৱাৰি বা ৰাতি 1 বজাততো যদি আমি সম্বৰ্ধনা জনাওঁ মানুহগৰাকীয়ে ভাবিব আৰে মোক ৰাতি 1টাত সম্বৰ্ধনা জনাইছে, মানে এটা ভাল পৰিৱেশ নহ'ব। তেনেকৈ আমি অহা 9 তাৰিখে ৰাতিপুৱা 10টা-10:30 পৰিকল্পনা কৰি ৰাখিছিলোঁ, যি আমি চাগে পৰহিলে গম পালে হ'লে বা মানুহ দেখিলে হ'লে। যিহেতু বিতৰ্ক হোৱাৰ কাৰণে আমি আজি মিডিয়াৰ আগত মই স্পষ্ট কৰি পৰহিলে ৰাতিপুৱা 4টাতে সম্বৰ্ধনা আছে, কাৰণ তেওঁ আজি দিনটো বোকাখাট থাকিব, কালি দিনটো বোকাখাট থাকিব, কালি সন্ধিয়াই বোকাখাটৰ পৰা গুৱাহাটী পাব। এজ পাৰ আৱাৰ চিডিউল বা আমি তাইৰ লগত কথা পাতি থকা সময়মতে আমিতো আমাৰ পৰিকল্পনা কৰি ৰাখিছিলোঁ কেনেকৈ উমা চেত্ৰীক আমি সেই সন্মান জনাম, আদৰণি জনাম বা তাইক যি সন্মান দিব লাগে। আমি সকলোৱে গৌৰৱ কৰোঁ যে উমা চেত্ৰী দলত আছিল। উমাশ্ৰী ডাঙৰীনী BCCI দলত আছিলে আৰু BCCI নিজৰ কাৰ্যসূচী মতে চলে। BCCI আমাক এতিয়ালৈকে জনোৱা নাছিলে উমাশ্ৰী কেতিয়া পঠিয়াব। উমাশ্ৰী নিজেও গম নাপায় যে তাই কেতিয়া ৰিটাৰ্ণ টিকেট পাব। উমাশ্ৰী আমাক 6 তাৰিখে সন্ধিয়া এৰাউণ্ড 7 বজাত জনালে যে আমি এতিয়া মই এয়াৰপৰ্ট গৈ আছোঁ বা মই গুৱাহাটী আহিম। তাই গুৱাহাটী পাইছে সন্ধিয়া এৰাউণ্ড 11 আৰু তাই বাহিৰলৈ 11:30 বজাত ওলাই আহিছে। এতিয়া ৰাতি 11:30 বজাত আমি যি আমাৰ পৰিকল্পনা আছিলে ACLয়ে মাতি সম্বৰ্ধনা জনোৱা 2 ঘণ্টাত আমি গোটেই জিলা মানুহ গোটাব নোৱাৰোঁ। আমি 2 ঘণ্টাত ৰাতি 12টা-1টা বজাত গুৱাহাটী ৰেলী কৰিব নোৱাৰি বা ৰাতি 1 বজাততো যদি আমি সম্বৰ্ধনা জনাওঁ মানুহগৰাকীয়ে ভাবিব আৰে মোক ৰাতি 1টাত সম্বৰ্ধনা জনাইছে, মানে এটা ভাল পৰিৱেশ নহ'ব। তেনেকৈ আমি অহা 9 তাৰিখে ৰাতিপুৱা 10টা-10:30 পৰিকল্পনা কৰি ৰাখিছিলোঁ, যি আমি চাগে পৰহিলে গম পালে হ'লে বা মানুহ দেখিলে হ'লে। যিহেতু বিতৰ্ক হোৱাৰ কাৰণে আমি আজি মিডিয়াৰ আগত মই স্পষ্ট কৰি পৰহিলে ৰাতিপুৱা 4টাতে সম্বৰ্ধনা আছে, কাৰণ তেওঁ আজি দিনটো বোকাখাট থাকিব, কালি দিনটো বোকাখাট থাকিব, কালি সন্ধিয়াই বোকাখাটৰ পৰা গুৱাহাটী পাব। এজ পাৰ আৱাৰ চিডিউল বা আমি তাইৰ লগত কথা পাতি থকা সময়মতে আমিতো আমাৰ পৰিকল্পনা কৰি ৰাখিছিলোঁ কেনেকৈ উমা চেত্ৰীক আমি সেই সন্মান জনাম, আদৰণি জনাম বা তাইক যি সন্মান দিব লাগে। আমি সকলোৱে গৌৰৱ কৰোঁ যে উমা চেত্ৰী দলত আছিল। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।